হরি জয় গুরু বান্ধবর জয় জয় গুরু বান্ধবর জয় জয় মহাবীর গণর জয় জয় জয়। হে প্রবেখিলা ভারবাজে কুরূপান্দ গণরে হবে ভারবাজে কুরূপান্ডব ওয়ারে মহানন্দে চলি যাই ভারভিতরে এহি মতে পাইলা গয়া ভারভিতরে রাম হরি রাম হরি বুড়া হব ধিনা ধি তা ধি নাও প্রীতি তাং জিধৈ ধিনা ধৈ। দাদা মই শুনিছোঁ আজি হেনো আচাৰ্যদেৱে আহি আমাৰ শিক্ষাগুৰুৰ দায়িত্ব গ্ৰহণ কৰিব। এইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা। শুনিছোঁ লোকৰ মুখে আচাৰ্য দুৰ্গ যুদ্ধ নীতিত অতিকেই পাৰ্গত, গুৰুসকলো শাস্ত্ৰতেই পাৰ্গত। তেনে এজন গুৰু পালে সঁচাকে ধন্য হ'ম আমি গৌৰৱ পালোঁ। মুখ সম্ভালি কথা কবি দেখাখন। যিমান পাৰ তই শিক্ষালৈ মহাবীৰ হবি। পুনৰ তেনে বিদ্ৰুপ বাক্য উচ্চাৰণ নকৰিবি। এই বজ্ৰ সমামুষ্টিৰ পহাৰে তোৰ মোৰ ওপৰাই পেলাম। জানো তোৰ হিমান শক্তি চাবি নেকি ভীমৰ শক্তি? তেনে প্ৰমাণ কবি ভীমৰ পঞ্চমতী শক্তি কিমান। বলক দাদা।
করে আন্তনো দরা আরে বিদুর কৃপার সাহায্য আদি মহাতীরয়ারে বিদুর কৃপার সাহায্য আদি মহাবীর আরে কেহি মতে হবার মাঝে প্রবেশ করিয়া রাম হরি রাম হরি ভুলাধীরণ তরয়ারে রাম হরি রাম হরি ভুলাধীরণ বিদুৰ ভীষ্মদেৱ আৰু কৃপাচাৰ্য ভীষ্মদেৱ শেষত উপযুক্ত লোকজনকেই পোৱা গ'ল। মই তেওঁৰ সন্ধানতে আছিলোঁ। ল'ৰাবোৰ বেছ বাঢ়িছে, বিশেষকৈ দুৰ্যোধনৰ ভাইবোৰ যিহে উদণ্ড হৈছে। উপযুক্ত শিক্ষা নাপালে সিহঁত একেবাৰে অধপতনে যাব। মই দেখাত হ'লে পাণ্ডু দাদাৰ ল'ৰা অৰ্জুনৰ সমান বীৰ এটাও নোলাব। ঠিকেই কৈছে। ল'ৰাটো যিকোনো কামতেই একান্তপতীয়াকৈ লাগে আৰু কাৰ্যসিদ্ধি নহয় ইমানেৰে একাগ্ৰ ভাৱ নাথাকিলে কোনো কামেই সফল নহয়। দ্ৰোণাচাৰ্যৰ দৰে অস্ত্ৰবিদ্যাৰ পাৰ্গত আৰু জ্ঞানী পুৰুষ এই হস্তিনাপুৰতেই নাই। এৰা পৰশুৰামৰ অনুগ্ৰহত তেওঁ সকলো অস্ত্ৰৰ অধিকাৰী হৈছে। গতিকে ল'ৰাবোৰে শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে তেওঁৰ অন্নৰ সংস্থাপন হ'ব। দ্ৰোণাচাৰ্যক মাতি পঠোৱা হৈছেনে? দূতৰ মুখে সংবাদ দিছোঁ। মানুহজন বোলে বৰ অভিমানী। এতিয়াতে এই উদণ্ড ল'ৰাবোৰৰ দায়িত্ব দিব পাৰিলেই হ'ল। পাণ্ডু কেইটালৈ বৰ চিন্তা নাই। ধৃতৰাষ্ট্ৰ কেইটাইহে কি কৰে ক'ব নোৱাৰিছোঁ। একাল পক্ষ নহয় জানো, উদণ্ড হ'বই। পাছে শিক্ষা গ্ৰহণ ভাল ধৰণেই কৰিব। প্ৰণাম গ্ৰহণ কৰক। আহক আহক দ্ৰোণাচাৰ্য, আসন গ্ৰহণ কৰক। আমাৰ প্ৰণাম কৰক গ্ৰহণ। প্ৰণাম ভীষ্মদেৱ। দূতৰ মুখে সংবাদ পালোঁ আমাক মাতি পঠিওৱা হৈছে। কিবা প্ৰয়োজন জানিব পাৰিলে কি কাৰ্য হ'ব? দ্ৰোণাচাৰ্য, আপোনাৰ দৰে অস্ত্ৰবিদ্যাত পাৰ্গত আৰু জ্ঞানী পুৰুষ এই হস্তিনাপুৰতেই নাই। আমাৰ ৰাজকুমাৰসকলৰ শিক্ষাৰ উপযুক্ত বয়স হৈছে। আপুনি যদি অনুগ্ৰহ কৰি তেওঁলোকৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে তেনেহ'লে এই কুৰু ৰাজবংশ পৰম উপকৃত হ'ব। ভীষ্মদেৱ সামান্য জ্ঞানৰ অধিকাৰী।
গুৰুবংশ জগত বিখ্যাত ৰাজকুমাৰসকলৰ শিক্ষাৰ দৰে গুৰু দায়িত্ব মই জানো গ্ৰহণ কৰিব পাৰিম? মই জ্ঞানীৰ মূল বুজো দ্ৰোণাচাৰ্য। আপোনাৰ বাহিৰে এই দায়িত্ব গ্ৰহণ কৰিব পৰা আন উপযুক্ত লোক মোৰ চকুত দ্বিতীয়জন পৰা নাই। আপোনাক ৰাজগুৰুৰ পদত অধিষ্ঠিত কৰি উপযুক্ত পাৰিতোষিকৰ ব্যৱস্থা কৰা হ'ব। ঈশ্বৰে আপোনাৰ আদেশ অমান্য কৰা সাহস মোৰ নাই। আপোনাৰ আশীৰ্বাদ হিৰে তুলি লৈ মই এই দায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰস্তুত। মই বৰ আনন্দিত হ'লো দ্ৰোণাচাৰ্য। তেনেহ'লে আজি আপোনাক ৰাজগুৰুৰ পদত অধিষ্ঠিত কৰা হ'ল। খন্তেক অপেক্ষা কৰক, ৰাজকুমাৰসকলক মই লৈ আহোঁ। আহা বিদুৰ, আহা কৃপাচাৰ্য। বলক ভীষ্মদেৱ। মিলিছে হুজুৰ, কৰিছিলোঁ অতদিনে ইয়াৰ এই সন্ধান। গুৰু পুত্ৰ সদৃশ মহাবীৰ শিষ্য লভিলো যেতিয়া ভয় আৰু নাই একোতে। অচিৰেই লম প্ৰতিশোধ, যুদ্ধত জয় হৈ পাঞ্চাল ৰাজা কৰিম বন্ধন। হে প্ৰভু, তোমাৰ চৰণত শতকোটি প্ৰণাম। উঠা বৎস, শিক্ষা লাভ কৰিবা সদায়, পালিবা গুৰুৰ আদেশ, নকৰিবা হেলা। ৰক্ষা কৰি বংশৰ সন্মান, ৰাখিব লাগিব সাম্ৰাজ্যৰ মান। দ্ৰোণাচাৰ্য, আহিলো এতিয়া কৰ্মক্ষেত্ৰ, কৰক ৰচনা। আশীৰ্বাদ কৰিব পালিম কৰ্তব্য মোৰ। ভাল দ্ৰোণাচাৰ্য, মই এতিয়া আহিলো। কুমাৰসকল, তোমালোকক শিষ্যৰূপে পালো মই। সাধ্যমতে কৰিম চেষ্টা, ত্ৰিভুৱন বিজয়ী বীৰ ৰূপে কৰিম প্ৰতিষ্ঠা। পাছে আছে মোৰ এটি অনুৰোধ। অনুৰোধ নহয় গুৰুদেৱ, কৰক আদেশ, সবে মিলি পালিম তুৰন্তে। দিব জানো তোমালোকে গুৰু উচিত দক্ষিণা? অভাৱ একো নাই গুৰু ৰাজ্য। কৰক আদেশ গুৰুদেৱ, কিবা প্ৰয়োজন? কম্পিত বাহুবলে মোৰ আদেশ কৰক, শিৱা লাগে আনি দিম দক্ষিণা স্বৰূপে। গুৰুদেৱ, আপোনাৰ আদেশ আৰু লভিলে আশীৰ্বাদ, অসাধ্য সাধিব পাৰো নাই একোতে শংকা মাৰ। গুৰুদেৱ, এই জীৱন তুচ্ছ কৰি হলেও সাধ্যমতে পালিম আদেশ। ধন্য ধন্য শিষ্য মোৰ, ভয় আৰু নাই একো। অস্ত্ৰবিদ্যা পাৰদৰ্শী হৈ জগতত যিদিনা লভিবা প্ৰতিষ্ঠা, সেইদিনাই বিচাৰিম মই গুৰু দক্ষিণা। অযাচিতে যাচিবা তেতিয়া। জীৱা আদেশ গুৰুদেৱ। এতিয়া ব'লা আমি যাওঁ ৰংগক্ষেত্ৰলৈ। বল গুৰুদেৱ।
ইমান বুজনি দিয়াৰ স্বত্বেও সি অচল অটল। ইমান দূৰ পথ সি কেনেকৈ যাব? যদি তাক দ্ৰোণাচাৰ্যই সেই নীতিৰ বুলি অপমান কৰে, তেতিয়া কি হ'ব নাথ? নিচেই আলু খোৱা ল'ৰাবোৰ কান্দি কান্দি পাগল হৈ যাব। হে প্ৰভু, তুমি মোৰ পুত্ৰক এয়া কি মত দিছা প্ৰভু? ভীষণ সমস্যা পঠালেও হৈ নামানে পঠাবলৈও টান জানো সি মানে কষ্ট পায় মই হস্তিনালৈ যাবৰ বাবে সাজু হলো। মনত খং ৰাখি আনন্দ মনেৰে মোক বিদায় দিয়া। তোমালোকে কোনো চিন্তা নকৰিবা। জাগিল যেতিয়া অন্তৰত মোৰ অস্ত্ৰ শিক্ষাৰ প্ৰবল বাসনা, নোৱাৰিম ৰধিবতা। সকলো চিন্তা ত্যাগ কৰি অন্তৰৰ পৰা আশীৰ্বাদ দি সাৰ্থক কৰা পুত্ৰৰ অভিলাষ। পুত্ৰৰ একলব্য মূৰৰ চলি চিঙিটোক মই কৰিছোঁ আশীৰ্বাদ। যাবা তুমি বাৰ সৎ অভিলাষ পূৰ্ণ কৰিবই কৃপালু ভগৱানে। পুত্ৰ মোৰ একলব্য বংশৰ প্ৰদীপ্তৰ যা তোৰ ইচ্ছাই পূৰ্ণ হওক। সহায় কৰ। পুত্ৰ আনন্দ মনেৰে শিক্ষা লাভ কৰি পুনৰ এই মাতৃৰ বুকুলৈ আহিবি ঘূৰি। যা পুত্ৰ। তুমি অহালৈ আমি বাট চাই থাকিম ককাই। কিয় পাহৰিম? নাপাহৰো। মই যুদ্ধ বিদ্যা শিকিবলৈহে যাম। আকৌ ঘূৰি আহি তোমালোককো শিকাম। তোমালোকে দুষ্ট নকৰিবা। আইৰ বোপাইৰ কথা অমান্য নকৰিবা। আই পুত্ৰ মোৰ কৰোণা ৰূপী আশীৰ্বাদ কৰিবা যাতে মোৰ উদ্দেশ্য সিদ্ধি হয়। যা পুত্ৰ, মূৰৰ চলি চিঙিটোক মই আকৌ কৰিছোঁ আশীৰ্বাদ। যা। পিতা, তুমি মোৰ গুৰু। মোৰ সেৱা গ্ৰহণ কৰি দিয়া মোৰ আশীৰ্বাদ। ভালদৰে ল'ব পাৰোঁ যাতে শিক্ষা উঠ বাছা কৰিছোঁ আশীৰ্বাদ তোৰ যাত্ৰা সিদ্ধি হওক। চিত্রে